বেহৰবাৰী আউটপোষ্ট বহুদিন হ'ল বেহৰবাৰী আউটপোষ্টৰ বিষয়ে ভিডিঅ'ত একো কোৱা নাই। এটা কথা সঁচা যে বেহৰবাৰী আউটপোষ্ট বুলি কথা নাই। যিকোনো এটা বস্তু যিটো বস্তু আপুনি ভাল পায় সেই ভাল পোৱা বস্তুটোৰ যদি কিবা এটা বেয়া দেখা পায় বা বেয়া লাগে তেতিয়াহ'লে আপুনি সেই বেয়াৰ বিষয়ে আপুনি ক'বলৈ মন যাব। ঠিক তেনেকৈ বেহৰবাৰী আউটপোষ্ট যিহেতু মই ভাল পাওঁ বা ৰেগুলাৰ চাই থাকোঁ, সেই হিচাপে যেতিয়া বেহৰবাৰী আউটপোষ্টৰ কেতিয়াবা বেয়া দেখা পাওঁ বা ভাল নলগা হৈ যায় তেতিয়া মই সেই বিষয়ে মই ক'ব বিচাৰোঁ। ঠিক তেনেকৈ ক'ব বিচাৰোঁ যে ইমান দিনে মই চাই আছিলোঁ যে নতুনকৈ আকৌ যেতিয়া কে মোহন আহিলে, কে মোহনৰ অভিনয় আগৰ দৰে হোৱা নাই, এইটো চবেই জানে। এইটো অকল মই নকওঁ, আপোনালোকৰো হয়তো লগা নাই। কেৰ যিটো ষ্টাইল, যিটো ASI হোৱাৰ পিছত আপোনাৰ পৰিৱৰ্তনটো সঁচাকে অভিনয়টো পৰিৱৰ্তন হৈছে, সেয়া আমাৰো ভাল লগা নাই। মোহনৰো ঠিক তেনেকৈ এটা পৰিৱৰ্তন আহিছে। মোহনৰ এটা ডাইলগ বেছিকৈ লাগি আহিছে, সেয়া হৈছে কিবা ক'লে ঐ আঙুলিটো উঠাব, উঠিয়ে থাকে, মোৰ উঠিয়ে থাকে। আৰু ডম্বৰুৱে যেতিয়া ক'ব এই আঙুলি উঠাই কথা নকব, উঠিয়ে থাকে, যিটো ডাইলগ মাৰে সেই ডাইলগটো মোৰ ভাল নালাগে, একদম ভাল নালাগে। হয়তো এয়া আপোনালোকৰো ভাল নালাগিব পাৰে। আৰু কি ক'ম, কেৰটো একদম মানে কি কওঁ, বস্তু এটা এনেকুৱা লাগিছে কে আৰু মোহনৰ অভিনয় বৰ্তমান যে আপুনি 1 বছৰ ধৰি কিবা এটা বস্তু কিনিব বুলি ভাবি আছে, গাড়ী এখন ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিব বুলি ভাবি আছে, মাটি এডোখৰ কিনিব বুলি ভাবি আছে, বা ঘৰ বনাব বুলি ভাবি আছে। ভাবি 1 বছৰ 2 বছৰ ভাবি 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 বস্তুটো আপোনাৰ হৈ গ'ল, কিন্তু হৈ উঠাৰ পিছত বস্তুটো আপোনাৰ মন পচন্দৰ নহ'ল। গাড়ীখন কিনিলে আপুনি ছেকেণ্ড হেণ্ডে হওক নতুনে হওক, আপোনাৰ মন পচন্দ নহ'ল। তেতিয়া আপুনি যে ইমান দিন কিনিব বিচাৰি আছিল বা সেই বিচৰাত কৰি যে মন পচন্দৰ নহ'ল, সেইটো বেছি বেয়া লাগিব। ঠিক তেনেকুৱা হৈছে। ইমান দিনে যেতিয়া কে মোহন নাছিলে তেতিয়া বিচাৰিছিলোঁ কেক লাগে, মোহনক লাগে, আশা এটাত আছিলোঁ, বা তেতিয়া ভাল লগা নাছিল বেহৰবাৰী আউটপোষ্টৰ এপিছডবোৰ। কিন্তু বৰ্তমান কে মোহন অহাৰ পিছত তেনেকুৱা লাগি আছে কে মোহন নহা হ'লে ভাল আছিল নেকি। ইফালে ডম্বৰু নাই, কাম নহয়, উন্নত কৰিব লাগিব, বেহৰবাৰী আউটপোষ্টৰ উন্নত কৰিব লাগিব। তাকে কামনা কৰিছোঁ, আৰু আপোনালোকেও চাই থাকিব বেহৰবাৰী আউটপোষ্ট। থেংক ইউ।